নমস্কাৰ বন্ধুসকল কেনেকুৱা আছে নিশ্চয় সকলোৱে ভালে আছে তো ফ্ৰেণ্ডছ সকল এটা আঁচনি লৈ আহিছে আপুনি যদি ই-ৰিক্সা বা মপেড যদি ল'ব বিচাৰে ফ্ৰীত তেন্তে আপোনালোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব গভৰ্ণমেণ্টে দি আছে ই-ৰিক্সা আৰু মপেড তো এইটো কেনেদৰে আবেদন কৰিব লাগিব ইয়াতে কি কি ডকুমেণ্ট বিচাৰিছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিম তো বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি নতুন ভিজিট কৰিছে অসম জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো ফ্ৰেণ্ডছ সকল আপোনালোকৰ বাবে মই এটা সৰু ভিডিঅ' ৰেকৰ্ডিং কৰিছো তো প্ৰথমত আপোনালোকে ভিডিঅ'টো চাই লওক শিক্ষা সম্পৰ্কে মই কেইটামান কথা আৰু ক'ব বিচাৰিছো কাৰণ আপোনালোকে জানে যে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড যাক আমি অসমীয়াত ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড বুলিও কওঁ এই ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা আমি যেনে যোৱাবাৰো ই-ৰিক্সা দিয়া হৈছিলে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি দুখীয়া মানুহক দিছিলোঁ এই বছৰো আমি ই-ৰিক্সাৰ কাৰণে আমি ফৰ্ম ৰিলিজ কৰা হৈছিলে আৰু আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে গোটেই অসমত এই বিষয়লৈ চৰ্চা হৈছে যে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা ই-ৰিক্সা দিয়া হ'ব কিন্তু আমি এটা এপ্লিকেশ্যন ফৰ্ম আমি ৰিলিজ কৰিছিলোঁ যোৱাকালি যেতিয়া হোজাইত ই-ৰিক্সা ফৰ্মছ বিতৰণ কৰা হৈ আছিলে আমি তেতিয়া দেখা পালোঁ যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ফৰ্ম ল'বৰ কাৰণে তেতিয়া আমি ভাবিলোঁ যে ফৰ্ম যদি আমি বিতৰণ কৰোঁ তে সেইটো এটা ডাঙৰ এটা মানে ইছ্যু এটা হৈ যাব এইকাৰণে আমি ইতিমধ্যে শুনা পাইছোঁ যে ফৰ্ম বিক্ৰী হোৱা আৰম্ভ হৈছে আমি ফৰ্মৰ পিছফালে আমাৰ গাইডলাইন দিয়া আছে আৰু সেই গাইডলাইনত স্পষ্টকৈ লিখা আছে যে কোনো ধৰণৰ পইচা ল'ব নোৱাৰে ফৰ্মৰ কাৰণে ফৰ্মৰ বিক্ৰী নহয় আৰু ফৰ্মটো বিনামূলীয়া আৰু ই-ৰিক্সা যিটো দিয়া হ'ব সেইটোও বিনামূলীয়া আৰু যদি ৰেজিষ্ট্ৰেশ্যন হ'ব আপোনাৰ অনলাইনত সেইটো বিনামূলীয়া তো সকলো বস্তু হৈছে বিনামূলীয়া কিন্তু কিছু কিছু মানুহ তেওঁলোকে ফৰ্ম লৈ পেলাই তেওঁলোকে বিক্ৰী কৰাৰ চেষ্টা কৰিছে তেওঁলোকে বেলেগ মানুহৰ পৰা তেওঁলোকে টকা ল'ব বিচাৰিছে সেইকাৰণে আমি এটা সিদ্ধান্ত যোৱাকালিয়ে লৈছিলোঁ যে আমি ফৰ্মৰ ভিত্তিত আমি ই-ৰিক্সা ডিষ্ট্ৰিবিউশ্যন নকৰোঁ আমি 1 ডিচেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব এই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এইটো আগতেও একেটাই নিয়ম আছিলে যে আমি ফৰ্ম দি আছিলোঁ কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিচেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিচেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ফৰ্ম পালেও এখন ভাল কথা যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশ্যনবিলাক নলওঁ আমি ফৰ্মবিলাক দি আছোঁ এটা পাব্লিচিটিৰ কাৰণে যে মানুহবিলাক গম পাব লাগে কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিশ্যনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায় কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলোঁ এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভূঞে চব মানে গৈছে এতিয়া মানুহে গম পাইছে ই-ৰিক্সা দিয়া হোৱা বুলি আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক অনলাইনৰ যিটো মানে সাইট এই সাইটৰ নামটো কৈ দি আছোঁ মনত ৰাখিব আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যিটো সাইট সেইটো হৈছে www.linguisticminority.com এইকাৰণে মনত ৰাখিব আকৌ www.linguisticminority.com এইটো আপোনালোকে এতিয়া টাইপ কৰিব এই সাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে তেওঁলোকে আপোনালোকে ফিল আপ কৰিব আৰু এইটোৰ পৰাই আপোনালোকৰ একচেপ্টেন্সটো আহি যাব কিন্তু এটা কথা মনত ৰাখিব এই সাইটটো খুলিব 1 ডিচেম্বৰৰ পৰা 1 ডিচেম্বৰৰ পৰা এইটো সাইট খুলি যাব আৰু 30 ডিচেম্বৰৰ ৰাতি 12টালৈ এইখন সাইট চলি থাকিব আৰু এটা কথা মনত কৰিব যে এইটো হৈছে ভাষিক সংখ্যালঘু সকলৰ কাৰণে ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয় আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুছলিম মানুহসকল বুদ্ধিষ্ট মানুহসকল খ্ৰীষ্টিয়ান মানুহসকল শিখ ধৰ্মৰ মানুহসকল জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে বেলেগ বোৰ্ড আছে সেইকাৰণে সেই বোৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘুসকলে এপ্লাই কৰিব নোৱাৰে
আৰু মনত ৰাখিব ST সকলেও এইটো মানে এপ্লাই কৰিব নোৱাৰে আৰু অসমৰ ভাষী সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দুসকল আছে যিসকল হিন্দী ভাষী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেতিয়াহ'লে কি হয় কনফিউজনবিলাক নহয় আৰু কাৰো লগতে আপোনালোকে কণ্টেক্ট কৰিব নালাগে ক'ৰ মানে ফৰ্মটো ক'ৰবাত পাইছে যদি খালি ফৰ্মত আপোনালোকে গাইডলাইনটো চাই ল'ব পাৰে এই ফৰ্মটো ক'তো জমা কৰিব নালাগে এই ফৰ্মটো আপোনালোকে ক'তো এতিয়া আপলোড কৰিব নালাগে ডাইৰেক্টলি অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি মোৰ ক'বলগীয়া আছিল আৰু এটা কথা স্পষ্ট যিসকলে ই ৰিক্সা চলাব তেওঁলোকেই এপ্লাই কৰিব যিসকলে BPL হৈ আছে মানে বিলো পভাৰ্টি লাইন মানে ফ্যামিলিৰ যিসকল মানুহ আছে তেওঁলোকে এপ্লাই কৰিব আৰু বিশেষকৈ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত নিকল আগৰ ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণ ভালদৰে চাইছে যদি সম্পূৰ্ণ ভালদৰে নাচাই তেন্তে আপোনালোকে একো বুজি নাপাব ভিডিঅ'টোত এটোৱে কৈছে আপোনালোকে যদি ই ৰিক্সা বা মপেড এপ্লাই কৰিব বিচাৰে অহা ডিসেম্বৰ 1 তাৰিখৰ পৰা এটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াতে কি কি ডকুমেন্ট বিচাৰিছে আপোনালোকৰ বেংকৰ পাছবুক আধাৰ কাৰ্ড পেন কাৰ্ড আৰু আপোনালোকৰ ফটো এটা দি অনলাইন এপ্লাই কৰিবহে লাগিব তাৰ পিছতহে ভেৰিফিকেশন হ'ব ভেৰিফিকেশন হোৱাৰ পিছত আপোনালোকে মপেডত যদি এপ্লাই কৰিছে মপেড লাভ কৰিব পাৰিব আৰু যদি আপোনালোকে ই ৰিক্সা এপ্লাই কৰিছে তেন্তে আপোনালোকে ই ৰিক্সা লাভ কৰিব পাৰিব সকল ইয়াৰ আগৰ বছৰতো এই আঁচনিটো আহিছিল কিন্তু বেছিভাগ মানুহে গম পোৱা নাছিলে কিন্তু এই বছৰ সকলো মানুহে গম পাইছে সেইভাবে আপোনালোকক কৈছো আপোনাৰ যদি ই ৰিক্সাৰ প্ৰয়োজন হয় আপোনালোকৰ যদি ধৰি লওক একেবাৰে আপোনালোকৰ আৰ্থিক অৱস্থা বেয়া তেন্তে আপোনালোকে ই ৰিক্সা পাবই আৰু যদি মপেড যদি বিচাৰে তেন্তে মপেড পাব যিকোনো এটা এপ্লাই কৰিব লাগিব তো আপোনালোকে এতিয়া 1 ডিসেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব 1 ডিসেম্বৰৰ যেতিয়া অনলাইন পোৰ্টেলটো খুলি দিয়া হ'ব তেতিয়া মই এটা ভিডিও বনাই লম এই ভিডিওটোৰ জৰিয়তে আপোনালোকে নিজে ঘৰত বহি এপ্লাই কৰিব পাৰিব তো ফ্ৰেণ্ডছ অল আজি এইখিনি ভিডিও আছিল যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ